এই মুহূৰ্তত মোৰ সৈতে আছে পদ্মশ্ৰী বঁটাপ্ৰাপক গুৰু দুৰ্লভূঞা। গুৰু দুৰ্লভূঞাক অসমৰ ৰাজ্যক পুনৰবাৰ চিনাকি কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন নাই। তেখেতে উৰেটো জীৱন, বিশেষকৈ সপ্তানী ওজাপালি আৰু দেওধনী নৃত্যচিত্ৰত দীৰ্ঘদিন ধৰি তেখেতে লাগি আছে আৰু পদ্মশ্ৰী বঁটা লাভ কৰাৰ পিছত তেখেতে প্ৰথমবাৰৰ কাৰণে উত্তৰ গুৱাহাটীত মহিলা সপ্তানী ওজাপালিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে আৰু তেখেতৰ নেতৃত্বত যিহেতু কৰ্মশালা চলি আছে, এক সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। মই তেখেতৰ ওচৰলৈ আহিছোঁ, পোনপটীয়াকৈ কথা পাতিম। আপুনি সপ্তানী ওজাপালি শিকাইছে, সপ্তানী ওজাপালি কেনেকুৱা আগ্ৰহ কেনেকুৱা দেখিছে? আগ্ৰহ অতি সুন্দৰ, কাৰণ অতি ভাল আৰু এই ছোৱালীখিনিয়ে বহুত আয়ত্ত কৰিব পাৰিছে। মতা মানুহৰ ওজাপালিটো আমাৰ গোটেই অসমতা আছে, গতিকে এখেতসকলে এইটো মহিলা ওজাপালিটো শিকি যিমান আনন্দ পাইছে বা যিমান ভাল পাইছে আৰু মোৰ শিকাই ভাল লাগিছে। ঠিক আছে, তেনেহ'লে ওজাপালিৰ মাজলৈ যাওঁ। হয় হয় হয়, নিশ্চয়ভাৱে সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ আৰু উত্তৰ গুৱাহাটীৰ ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ বাকৰিত এনেধৰণৰ মহিলা সপ্তানী ওজাপালিৰ কৰ্মশালা চলি আছে। দেখিবলৈ পোৱা গৈছে যে ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ যিগৰাকী অধ্যক্ষা তেখেতেও ইয়াত অংশ লৈছে। এই সুন্দৰ পৰিৱেশ পোনপটীয়াকৈ দেখুৱাই আছোঁ। আৰু তাৰ মাজতে মই কথা পাতিবলৈ যত্ন কৰিছোঁ, যিহেতু গুৰু পিংকুমণি চৌধুৰী আছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনাৰ নেতৃত্বত আপুনিও এটা অংশ লৈছে, গুৰু আপোনাক সকলোৱে ইতিমধ্যে গুৰু উপাধি দিয়া হৈছে, কেনেকুৱা দেখিছে? মই অতিশয় প্ৰফুল্লিত হৈছোঁ। আমাৰ ছাত্ৰীসকলে ইমান উৎসাহেৰে বিভিন্ন ঠাইৰ পৰা আহি এই লোক সংস্কৃতি সপ্তানী ওজাপালি পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ অৰ্থে ওলাই অহাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ উদ্যোগত হৈছে সংস্কাৰ ভাৰতী কামৰূপ মহানগৰ জিলাৰ উদ্যোগত আৰু ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ ৰাজশ্ৰী ওজাপালি দলৰ সহযোগত এই কৰ্মশালা অনুষ্ঠিত হৈ আহিছে। আৰু সাধাৰণতে মহিলা ওজাপালি দেখিবলৈ পোৱা নাযায়।